উৰুকাৰ নিশা হাঁহে মাহে মাছে মঙহে এসাঁজ খোৱাৰ পিছত বুঢ়া মেজি দাহন কৰি নামঘৰত অথবা ৰাজহুৱা স্থানত অসমীয়াৰ জলপান পিঠা পনা গ্ৰহণ কৰাৰ পিছত নিশালৈ মিতিৰ কুটুম্বৰ ঘৰত ভোজ ভাত খাই আনন্দ কৰিছে এতিয়া ৰাজ্যবাসীয়ে। তাৰ মাজতে মাঘত ন বৰা চাউলেৰে চুঙা চাউল খোৱাৰো পৰম্পৰা আছে অসমীয়া সমাজত, যি বৰ্তমান আধুনিকতা ধামখুমীয়াত ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম ঘটিছে যদিও পূৰ্ব পৰম্পৰাগত খাদ্য তথা ৰীতি নীতি নৱপ্ৰজন্মক চিনাকি কৰোৱা আৰু পৰম্পৰা ধৰি ৰখাৰ উদ্দেশ্যে টিয়কৰ 10 গোৱালগাঁৱৰ জ্ঞানজ্যোতি যুৱ সংঘৰ উদ্যোগত সমূহ 10 গোৱালগাঁওবাসীৰ সহযোগত বাৰ্ষিক চুঙা চাউল খোৱা পৰ্ব অনুষ্ঠিত কৰিছে। মাঘৰ পহিলা দিনা গাঁৱৰ সকলো গোট খাই ভেলাঘৰৰ সন্মুখত ঠেটুৱৈ ধৰা জাৰকো নেওচি সকলো ব্যস্ত চুঙা চাউল প্ৰস্তুতত। সন্ধিয়াৰে পৰা ঘৰে ঘৰে 9 বৰা চাউল চুঙা আনি মহিলাসকলে চুঙাত চাউল ভৰাইছে। তাৰ মাজতে একাংশই চুঙা চাউলৰ সৈতে জুতিৰে খাবলৈ দৈ, হাঁহ, মাংস প্ৰস্তুতৰ বাবে যাৱতীয় কোমোৰা, আলু, পিঁয়াজ কটাত ব্যস্ত হৈ পৰিছে। ইফালে গাঁৱৰ জ্যেষ্ঠসকলে চুঙাখেৰৰ জুইত পোৰাৰ ব্যৱস্থা কৰিছে। তাৰ সমান্তৰালকৈ ডেকা চামৰ সকলো যোগাৰ কৰি কামৰ মাজতে মেজিৰ জুইৰ লৈ বিহু মাৰি আনন্দ কৰিছে, য'ত অসমীয়া চহা জীৱনৰ এখন সুন্দৰ জীয়া প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে আৰু এয়া অতি আদৰণীয় বুলি জ্যেষ্ঠসকলে মত প্ৰকাশ কৰিছে। গোৱালগাঁৱৰ সমূহ যুৱকবৃন্দৰ যি সংঘ জ্ঞানজ্যোতি যুৱ সংঘৰ ঐক্যবদ্ধ প্ৰচেষ্টাত প্ৰতি বছৰে আমি কি কৰি আহিছোঁ, বাৰ্ষিক চুঙা চাউল খোৱা পৰ্ব ইয়াতে অনুষ্ঠিত কৰি আহিছোঁ। অগ্ৰজসকলে যি বাটেৰে আমাক দেখুৱাই দিছিলে এই স্থানতেই বছৰ বছৰ জুৰি গাঁৱৰ সমূহ ৰাইজ একত্ৰিত হৈ চুঙা চাউল খোৱা পৰ্ব আমি অনুষ্ঠিত কৰোঁ। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। আপোনালোকে দেখিবলৈ পাইছে চুঙা পুৰি আছে, দৈ গাখীৰ প্ৰস্তুত, হাঁহৰ মাংস ৰান্ধি আছে। আমি সকলোৱে একেলগে এই ভোগালীৰ বতৰত আমি ফূৰ্তিৰে এসাঁজ খাম। পোনপ্ৰথমে আমাৰ এই অনুষ্ঠানৰ লক্ষ্যটোৰ কথা ক'ব বিচাৰিছোঁ যে কি হৈছে, টিয়কৰ এখন ঐতিহ্যমণ্ডিত গাঁও, ৰংপুৰ ৰংমন গোৱালৰ বংশধৰ বুলি কয় গোৱালগাঁও। আহোম ৰজাৰ যিখন বাৰী, ৰজাবাৰীৰ তেনেই কাষতে থকা গোৱালসকলৰ বাসস্থলী এই গোৱালগাঁৱৰ বাকৰিত এই চহা জীৱনৰ লগত সম্পৃক্ত থকা কৃষকসকলে কৃষি শস্য চপাই আনি এই ভোগৰ বতৰত সমৃদ্ধিৰ বতৰালৈ সকলোৰে আনন্দ ফূৰ্তিৰে এসাঁজ খাই চুঙা চাউল খোৱা পৰ্বও তাৰে এটা অংশ বা ভাগ। আমাৰ লক্ষ্য এটাই, আমাৰ হাতত আমাৰ ভৱিষ্যত প্ৰজন্মক আমাক অগ্ৰজসকলে দেখুৱাই দিয়াৰ বাটেৰে ভৱিষ্যত প্ৰজন্মৰ বাবে যাতে আমি এই পৰম্পৰা, আমাৰ এই কৃষ্টি সংস্কৃতি অক্ষুণ্ণ ৰাখি তেওঁলোকৰ বাবে কঢ়িয়াই নিব পাৰোঁ, তাৰ উদ্দেশ্যৰে এইবাৰো তাৰ ব্যতিক্ৰম নোহোৱাকৈ আমি এই পৰ্ব অনুষ্ঠিত কৰিছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ হাতত এটা বৰ ডাঙৰ শক্তি আছে। এই ভোগৰ সময়, এই সমৃদ্ধিৰ সময়ত চহা জীৱনৰ এই কৃষকসকলে প্ৰেৰণা পায়, উৎসাহ পায়, উদ্দীপনা পায়, যাতে ভৱিষ্যত দিনত তেওঁলোকৰ পথাৰখন আৰু অধিক শস্যৰে আৰু অধিক কৰ্মোদ্যমেৰে পথাৰখনত জড়িত হৈ তেওঁলোকে শস্যৰে সেউজীয়া কৰি নদন বদন হৈ পৰিব পাৰে। তাৰ কাৰণে তেওঁলোকে অশেষ আপ্ৰাণ চেষ্টা কৰে এই সমৃদ্ধিৰ সময়ত, এই প্ৰেৰণাৰ সময়ত। আমাৰ হাতত এটা বৰ ডাঙৰ শক্তি আছে। আমাৰ পথাৰখন আমাৰ, বজাৰখন আমাৰ পথাৰ, আমাৰ বজাৰ, আমিয়ে মালিক আৰু আমিয়ে শ্ৰমিক। আমি এই চহা জীৱনৰ এই কৃষকসকলৰ এই জয়যাত্ৰাক, এই তেওঁলোকৰ সৰু সৰু আনন্দ ফূৰ্তিবোৰক ভৱিষ্যত দিনতো বাহাল ৰাখিবৰ কাৰণে আমি এই আয়োজন কৰিছোঁ আৰু ভৱিষ্যতেও আমাৰ এই আয়োজন অটুট ৰাখিব। অসম আদিত্য টিয়ক। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।